অসম সৰস্বতী সাহিত্য সভাৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ সন্দৰ্ভত বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভা। বৰপেটা জিলাৰ জনিয়াস্থিত আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সভাকক্ষত অসম সৰস্বতী সাহিত্য সভাৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন সন্দৰ্ভত বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভা অনুষ্ঠিত কৰা হয়। বৰপেটা জিলা সমিতিৰ সভাপতি তথা জনিয়াৰ গৌৰৱ আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ মুখ্য সম্পাদক আব্দুল মালিকে পৌৰোহিত্য কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম সৰস্বতী সাহিত্য সভাৰ বৰপেটা জিলা সমিতিৰ সম্পাদক টমিজ উদ্দিন আহমেদে। উক্ত সভাত ক্ৰমে অসম সৰস্বতী সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি খবিৰ আহমেদ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ এম ইব্ৰাহিম আলী, জনিয়া ফখৰুদ্দিন আলী আহমেদ মেমৰিয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ছানোৱাৰ ৰহমান, অসম সৰস্বতী সাহিত্য সভাৰ কেন্দ্ৰীয় উপসভাপতি সুৰমান আলী আহমেদ, কেন্দ্ৰীয় সমিতিৰ সম্পাদক মুজিবুৰ ৰহমান, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি ইব্ৰাহিম আলী, অসম সৰস্বতী সাহিত্য সভাৰ বৰপেটা জিলা সমিতিৰ সহ সম্পাদক হাইদৰ আলী তালুকদাৰ, বৰপেটা জিলা সমিতিৰ উপদেষ্টা মহম্মদ নুৰুল আমিন আদি কৰি ভালে সংখ্যক মান্যবৰ ব্যক্তি উপস্থিত থাকি অসম সৰস্বতী সাহিত্য সভাৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ সন্দৰ্ভত বিতংকৈ বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি জনিয়া তিনিদিনীয়াকৈ উদযাপন কৰাৰ লগতে 18 আগষ্টত অসম সৰস্বতী সাহিত্য সভাৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠনাৰ্থে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হ'ব বুলিও সভাত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট MTV এক্সপ্ৰেছ। আমাৰ অসম সৰস্বতী সাহিত্য সভা নামে এখন সাহিত্য সংস্কৃতিৰ অনুষ্ঠান আছে। গতিকে এই অসম সৰস্বতী সাহিত্য সভাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন হৈছিল আমাৰ গোৱালপাৰা জিলাৰ ৰাখালডুবিত, আৰু আমাৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন পূৰ্ণাংগ অধিৱেশন আমাৰ বৰপেটা জিলাৰ এই জনিয়াত অনুষ্ঠিত হ'ব বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰা হয়। বহুদিন আগৰে পৰাই এই সম্পৰ্কে আলোচনা বিলোচনা হৈ আছিলে। কেন্দ্ৰীয় সমিতিটো আমি সিদ্ধান্ত লৈছিলোঁ। আজি জিলা সমিতিয়ে আনুষ্ঠানিকভাৱে এই সিদ্ধান্ত ল'লে যে চূড়ান্তভাৱে সিদ্ধান্তটো লোৱা হ'ল। জনিয়াতে তিনিদিনীয়াকৈ অহা জানুৱাৰী মাহত আমাৰ এই অধিৱেশন অনুষ্ঠিত হ'ব। গতিকে তাৰে প্ৰাথমিক আলোচনা কৰি পেলাই সিদ্ধান্ত লোৱাৰ কাৰণে আজিৰ এই সভাখন অনুষ্ঠিত হৈছে। সিদ্ধান্ত লৈছে এই অধিৱেশনখন তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব। আমাৰ দৰাচলতে তিনিদিনীয়াকৈ অনুষ্ঠিত হয়, ইয়াৰ আগৰ অধিৱেশনসমূহ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব। গতিকে আজিৰ সভা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। অভ্যৰ্থনা সমিতি আমাৰ অহা 18 তাৰিখে আমাৰ বৃহৎ আকাৰে আমাৰ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ, সকলো সংগঠনৰ মানুহক সামৰি পেলাই তেওঁলোকক লৈ পেলাই এখন বৃহৎভাৱে এখন মহলভাৱে আদৰণি সমিতি গঠন কৰা হ'ব।